আসসালামু আলাইকুম নমস্কাৰ মোৰ কাহত চাইছে আপোনালোকে এয়া টিঙৰ বাউণ্ডাৰী কিন্তু আমি বহুতৰ ঘৰত ব্যৱহাৰ কৰোঁ কিয়নো আমি নাজানো যে ইয়াৰ সমপৰিমাণ খৰচত বা ইয়াতকৈ অলপ বেছি খৰচতে আমি আৰচিচি ৰেডিমেড বাউণ্ডাৰী ৱাল দিব পাৰিম সেই কথা আমি নাজানো বহুতে যাৰ বাবে এতিয়াও আমি টিঙৰ বাউণ্ডাৰী ব্যৱহাৰ কৰি আছো এতিয়া আপোনালোকক কওঁ এইটো বেছি দিন যাব নে ইফালে আহক আৰু এটা দেখাই আছো আপোনালোকে এইটো বেছি দিন যাব আপুনি কওক এইটো বেছি দিন যাব না এইটো বেছি দিন যাব এটোতো পচি যাব এয়া বাহৰ যেটো কামি আছে কেদিনমান পিছত পচি যাব টিংটো এনেকে মামৰে লাগিব শেষ হৈ যাব কিন্তু এইটোতো নপচে মামৰেও নালাগে এটো এনেকা এটা বস্তু পুৰা হেভি হয় গতিকে আপোনালোকে যদি হেভি কৈ আপোনাৰ ঘৰৰ চৌপাশ বাউণ্ডাৰী ৱাল দিব বিচাৰি আছে এনে ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল তেতিয়াহলে মোৰ ভিডিওটো আপোনালোকে শেষলৈকে চাওক মই আজি আপোনালোকৰ সৈতে গুটেই প্ৰক্ৰিয়াটো দেখুৱাই আছো এয়া বালিৰ ডোম আৰু পাথৰৰ ডোমটো চাইছে আপোনালোকে এয়া কি পৰিমাণৰ পাথৰৰ ডোম চাওক আপোনালোকে ইয়াৰ অৰ্থ হৈছে ইয়াতে দৈনিক এনে ধৰণৰ প্লেট বিলাক বনোৱা হয় যিবিলাক প্লেটৰ সহায়ত আপোনাৰ ঘৰৰ বাউণ্ডাৰী ৱাল মানে সৌন্দৰ্য ফুটি উঠে চাওক আপোনালোকে কিমান ধুনীয়া ধুনীয়া ডিজাইন আছে ইয়াতে গতিকে এইসমূহ ডিজাইনৰ সৈতে যদি আপুনি আপোনাৰ ঘৰৰ বাউণ্ডাৰী ৱাল সজাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে অতি সহজেই পাৰিব এয়া মালসমূহ আজি বনাইছে ন আজি বনাইছে এইগৰাকী মালিক হয় স্বত্বাধিকাৰী হয় এটা ফেক্টৰী আপুনি বনাইছে ইয়াত ধুনীয়াকে বহুত দিন আগত মই উপস্থাপন আগবঢ়াইছিলো যে ৰেডিমেড বাউণ্ডাৰী ৱাল টিঙৰ বাউণ্ডাৰী ৱালতকৈ অলপ বেছি টকা যায় কিন্তু মানে কম খৰচত হৈ যায় হয় না আপোনাৰ শুভ নাম নাজিৰুল ইছলাম আচ্ছা মই ভিডিওটো ক'ত বনাই আছো আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰত আচ্ছা তেজপুৰ ইউনিভাৰ্চিটিৰ যেটো ৰাস্তা আছে ন ৰাস্তা আছে 4 লাইনৰ কাষতে মই ভিডিওটো বনাই আছো এয়া জেৰিফা এন্টাৰপ্ৰাইজ ইণ্ডাষ্ট্ৰী আপোনালোকক দেখুৱাই আছো মানে এইবিলাক যে ডিজাইন এইবিলাক কি ভাগ দাম আছে নেকি নে একেই দাম না এটো ধৰক এটো 4টা খাব এটো এটা খাব আচ্ছা 5 ফুট হ'ব 5 ফুটত আপোনাৰ তানে স্কয়াৰ সিস্টেম হ'ব এটো তানে স্কয়াৰ এটো তানে যিমান গৈ থাকে তানে স্কয়াৰত হ'ব এটো তানে ইয়াৰ ভিতৰত যিবিলাক মানে ৰড দিব লাগে পাথৰ দিব লাগে মেটেৰিয়েল বিলাক দিব লাগে মানে সম্পূৰ্ণ দিয়ে ন সব কেটা দিয়ে না এইটো আৰু এটা ডিজাইন চাওক আপোনালোকে কিমান ধুনীয়া ডিজাইন চাওক এইটো আৰু এটা ডিজাইন এনেকে ডিজাইন বহুত আছে না আপোনাৰ তাত 10-15টা আইটেম আছে ডিজাইন 10-15টা ডিজাইন আপোনালোকে বাছি নিব পাৰিব অপচন পাব এয়া চাওক আপোনালোকে ফৰমাট বহাইছে ধুনীয়াকে বহাই পেলাই বনাই আছে ইয়াৰ ভিতৰত ৰড সব দিয়ে আছে না দিয়ে আছে সব দিয়ে আছে চাওক আপোনালোকে এইটো বনাই আছে আৰু ভাইব্ৰেচন মেচিনে আছে তেওঁলোকে মেচিনৰ দ্বাৰা এনে ধৰণে বনাই সব কেঁচাৰ পাথৰ ন এয়া চাওক আপোনালোকে কেঁচাৰ পাথৰ ব্যৱহাৰ কৰে যে সামগ্ৰীসমূহত মেটেৰিয়েল বিলাক যে বেলেগ দিব কম দামী দিব তেনেকা নহয় যে পাথৰ নিদি পেলাই মোটা বালি দি দিব তেনেকা নহয় না আপুনি কেঁচাৰ পাথৰ ব্যৱহাৰ কৰিছে বালিটো উন্নত মানৰ বালি ব্যৱহাৰ কৰি আছে লগতে এয়া চাওক আপোনালোকে কিমান ধুনীয়াকে বনাই মানে প্ৰত্যেক দিনে কিমানজন মানে শ্ৰমিকে কাম কৰে আপোনাৰ ইয়াতে 15 জন মান আছে 15 জন ডেইলি 15 জন কাম কৰে আচ্ছা আৰু ডিজাইন বিলাক দেখাও আহক বাউণ্ডাৰী ৱালৰ ডিজাইন বিলাক আপোনালোকক দেখাও আপোনালোকে ভাল পাব এইবিলাক ডিজাইন দেখালে চাওক আপোনালোকে এইটো প্ৰথমটো এটা দেখুৱাইছো এইটো আৰু যদি আপোনালোকে প্লেন লাগে বা কালাৰ কৰিব বিচাৰে হেও আপোনালোকে পাৰিব ইয়াতো খুঁটিবিলাক বনাই আছে খুঁটিবিলাকো একদম মানে হাৰ্ড না ভিতৰত ৰড সিমেন্ট সব দিয়ে না সব একদম উন্নত মানৰ খুঁটি বনাই আছে এইটো আৰু চাওক যদি কালাৰ কৰে এনে ধৰণে সৌন্দৰ্য ফুটি উঠিব এইটো চাওক আপোনালোকে কালাৰৰ এইটো চাওক আপোনালোকে ৱাল এইটো কিমান ফুটি ৱাল এইটো আমাৰ 5 ফুট হাইট আছে 5 ফুট হাইটৰ না এনে ধৰণৰ মই দূৰৰ পৰা দেখুৱাই আছো আপোনালোকক এইটো চাওক আপোনালোকে এইটো গতিকে এনে ধৰণে আপোনালোকে বনাব পাৰিব লগতে যোৱা ভিডিঅ'ত আপোনালোকে কিমান জনৰ কাম কৰিছে অৰ্থাৎ অনুমান মানে কিমান ঘৰত লগাইছে আমি অনুমানে 1.5 বছৰত কমসে কম 20-25 হাজাৰ ঘৰত কাম কৰিছো 20-25 হাজাৰ ঘৰত কাম কৰিছে ওয়াও কি কথা কয় আৰু কেনেকুৱা স্কয়াৰ সিস্টেম কেনেকুৱা এটো আমাৰ প্লেন আছে 120 টকা আৰু নতুন যেটো ডিজাইন ওলাইছো এটো আমাৰ 150 টকা স্কয়াৰ আচ্ছা আৰু 120 টকা 120 টকা মাত্ৰ 30 টকা বেছি না 30 টকা বেছি ডিজাইনটো দিলে মাত্ৰ 30 টকা বেছি ল'ব আৰু যদি আপোনাৰ মানে ডিজাইন নথকাটো লয় তেতিয়াহলে 30 টকা কম ল'ব এটোৱে ইয়াৰ পাছতে এটো এনেকে নাৰাখে মানে উখৰা মুখৰা এনেকে নাৰাখে মানে পুৰা প্লেন টাইপ হ'ব
এয়া চাওক এতিয়া লৈ গৈ আছো আহক ইয়াত ঢালিব চাওক চাইছে আপোনালোকে কিমান ধুনীয়া ডিজাইন এটা আহিছে চাইছে এয়া চাওক এয়া এই জাষ্ট নমালে চাওক একদম পুৰা কেঁচা হৈ আছে আৰু এইটো যেতিয়া টান হ'ব শুকাব তেতিয়া একদম বঢ়িয়া হ'ব চাওক আপোনালোকে এনেকুৱা ধৰণৰ ডিজাইন আপোনাৰ ঘৰত লগাব পাৰিব আৰু এটা আছে এতিয়া আৰু এটা নমাই আছে আপোনালোকক দেখুৱাই আছোঁ মানে কি এতিয়া নৱপ্ৰজন্মই কৰ্মমুখী হৈছে এইটোৱে ভাল লাগে আৰু এনে ধৰণৰ উপস্থাপন এইকাৰণে আগবঢ়াওঁ যাতে তেওঁলোকক আপোনালোকে সহায় কৰে তেওঁলোকে যাতে কৰ্মমুখী হৈ থাকিব পাৰে আৰু তেওঁলোকেও চেষ্টা কৰে যাতে কম খৰচত আপোনাক উন্নত মানৰ মানে সামগ্ৰী যোগান ধৰি পেলাই যাতে আপোনাৰ কামটো সম্পূৰ্ণ কৰিব পাৰে গতিকে আপুনি যদি কম খৰচত বাউণ্ডাৰী ৱাল দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে দিব পাৰিব অসমৰ যিকোনো জায়গাত যিকোনো প্ৰান্তত যদি মাতে আমি গৈ পেলাই কাম কৰি দিম অসমৰ বিভিন্ন প্ৰান্তত কৰিছে ন কৰিছো মই যে এটা ভিডিঅ' আপলোড দিছিলোঁ কেনেকুৱা ৰেছপন্স পাইছো তাৰমানে বহুত ভাল পাইছো ভাল পাইছে বহুত কাম কৰিছে বহুত কাম কৰিছো না ঠিক আছে এতিয়া আমি দেখুৱাই আছোঁ এইটো এয়া মছলা আকৌ পিছফালে মছলা দিছে তাৰ পৰা নমাইছিলে আপোনালোকে দেখিছে এতিয়া এইটো চাওক আপোনালোকে কিমান ধুনীয়া হৈ গৈছে চাওক আপোনালোকে চাইছে এইটো ডিজাইন মানে শুকালে আৰু ধুনীয়া হৈ যাব এতিয়া চাওক অলপ মোবিল চবিল মাৰিছিলে না সেইকাৰণে এতিয়া মানে সোনকালে এৰা খাবলৈ এই চিষ্টেমটো কৰিছিলে কিন্তু ডিজাইনটো ধুনীয়া হৈছে চাওক আপোনালোকে এনেধৰণৰ ডিজাইন আপোনালোকে দিব পাৰিব গতিকে স্বত্বাধিকাৰীয়েতো বুজাই দিছে স্কোৱাৰ ফিট কেনেকুৱা আছে আৰু কেৱল যে এইখিনি যে গোটেইটো মানে আপোনাৰ পাৰ্টত যে একদম ডিজাইন লাগিব তেনেকুৱা নহয় প্লেনো বহাব পাৰিব ফাৰ্ষ্ট এটাত যদি কয় যে আপুনি যে ইয়াতে গোটেইটো ডিজাইন দিব ফাৰ্ষ্ট এটা ডিজাইন দি পেলাই বাকীকেইটা প্লেন দিব পাৰে ন আৰু বিভিন্ন ধৰণৰ ডিজাইন আছে আৰু যদি কয় না গোটেইকেইটাত মই ডিজাইন দিম 30 টকা এটা বেছি যাব গোটেইকেইটাত ডিজাইন দিব পাৰিব ন স্কোৱাৰ ফিট 30 টকা বেছি যাব ন একদম গৈ পেলাই একদম ফিটিং কৰিতে গৈ মানে যদি কাষ্টমাৰে ফোন কৰি পেলাই কথা পাতে তেতিয়াতো নহয় আপোনালোকে জায়গাটো চাব লাগিব জায়গাটো কিমানটা খাব মানে এনেই সৰু এৰিয়াত বহুতে কমেণ্ট কৰি থাকে যে মোৰ 1 কঠা মাটি আছে বা আধা কঠা মাটি আছে কিমানখিনি জায়গা খাব 1 কাঠা মাটি যদি থাকে তে প্লেনটো লগালে 1 লাখ টাকা যাব ডিজাইনটো যদি লগাই 1,30,000 টাকা হৈ যাব 1 কঠা মাটি 1 কাঠা মাটি আচ্ছা গতিকে আপোনালোকে যিবিলাক কাম কৰিছে মই স্ক্ৰীনত দেখাই আছোঁ ফটো ভিডিঅ'টো আছে আপোনালোকৰ তাত সেইখিনি মই দেখুৱাই আছোঁ দৰ্শকসকল আপোনালোকে দেখি আছে এনেধৰণে তেওঁলোকে কাম কৰিছে যদি ৰেডিমেড ঘৰ বনাব বিচাৰে পাৰিব ঘৰ বনাই দিব পাৰিব ঘৰো বনাই দিব তেওঁলোকে যদি আপোনাৰ ৰেডিমেড যদি কম দিনত 2-3 দিন বা এসপ্তাহৰ ভিতৰত যদি এটা ঘৰ ফাৰ্ম হাউচ বা কটেজ তেনেকুৱা ধৰণে বনাব বিচাৰে ৰেষ্ট হাউচ বা মানে ক'ৰবাত যদি কেম্প টাইপ বনাব বিচাৰে 1-2 দিনত বা 3 দিনত আপোনাৰ কমপ্লিট হৈ যাব হয়নে আচ্ছা তেওঁলোকৰ তাত আছে উন্নত মানৰ মেচিন আৰু মেচিন এই কাৰণে আছে ইয়াৰ ভিতৰত যিবিলাক পাথৰ বা ৰড যিবিলাক দিছে ধুনীয়াকৈ যাতে একদম এটা মিডিল পইণ্টত ধুনীয়াকৈ বহে বা পাথৰবিলাক যাতে জাগাই জাগাই বহে গেপ নাথাকে বস্তুটো যাতে জোৰ হয় কম জোৰি যাতে নহয় তাৰ কাৰণে উন্নত মানৰ মেচিন হ'লে ভাল যিসকলৰ তাত মেচিন আছে তেওঁলোকে ধুনীয়াকৈ মালটো বনাব পাৰে আৰু উন্নত মানৰ সামগ্ৰী বনাব পাৰে যিটো স্কোৱাৰ ফিট আপুনি কৈছে যিটো দাম কৈছে এটোতো এনেকা নহয় যে আপোনাৰ পৰা কিনি লৈ যাব গাড়ীত ভৰাই পঠাই দিব তেনেকা নহয় একদম ফিটিং চাৰ্জ একদম ঘৰত গৈ লগাই থৈ আহিব একদম ঘৰত গৈ পেলাই তান লগাইতে একদম ঘৰত গৈ আপোনাৰ ঘৰত গৈ লগাই থৈ আহিব এইটো দামত এনেকা নহয় যে ইয়াৰ পৰা প্লেটসমূহ আপুনি কিনি ল'ব তেনেকা নহয় একদম ঘৰত গৈ লগাই ধুনীয়াকৈ একদম সৌন্দৰ্য ফুটাই তুলিহে তেওঁলোকে আহিব তেনেকুৱা নেকি যে তেওঁলোকে আপোনাৰ খৰচ দিব লাগিব এক্সট্ৰা লেবাৰৰ হাজিৰা দিব লাগিব কেৰিং সেৰিং যি আছে সব আমাৰ তানা খালি দাদাৰ ঘৰৰ পৰা পানীটো দিলে যত কাম কৰিম আৰু যি আছে সব আমি তাৰ পৰা লৈ যাম আপুনি খালি 1 গিলাচ পানী খুৱাব বাকি তেওঁলোকে সব কৰি থৈ আহি যাব একো এক্সট্ৰা আপোনাৰ দিব নালাগে যিটো ইয়াৰ বাবদ 120 টকা বা 130 টকা আপুনি দি আছে স্কোৱাৰ ফিট সেইটো দিলেই হ'ল কেয়াৰিং চাৰ্জো আপোনাৰ দিব নালাগে আপোনাৰ যদি শোণিতপুৰ জিলাৰ ভিতৰত হয় যদি শোণিতপুৰৰ বাহিৰত হয় তেতিয়াহ'লে কেয়াৰিং চাৰ্জটো আপোনাৰ দিব লাগিব যে গাড়ীৰ ভাড়াটো কিমান সেই এক্সট্ৰাটো দিব লাগিব বাকি 130 টকা বা 150 টকা স্কোৱাৰ ফিট না
এটো 150 টাকা স্কয়ার ফিট আর দেড়- যেটো প্লেন আছে এটো আপোনাৰ 120 টাকা স্কয়ার ফিট 150 টকা স্কোয়ার ফিট আপোনাৰ ঘৰত লাগি যাব ডিজাইন থকাটো আৰু যিটো প্লেন আছে সেইটো 130 টকা স্কোয়ার ফিট আপোনাৰ ঘৰত লাগি যাব এক্সট্ৰা একো খৰচ দিব আপোনাৰ নালাগে গতিকে মই উপস্থাপন এই কাৰণে আগবঢ়াইছিলোঁ এনে ধৰণৰ টিঙৰ বাউণ্ডাৰী যদি আপোনাৰ আছে জেউৰাৰ বাউণ্ডাৰী যদি আপোনাৰ আছে আৰু নহ'লে তামোলৰ ঢকুৱাৰ বাউণ্ডাৰী যদি আপোনাৰ আছে তেতিয়াহ'লে সেইবোৰৰ সলনি আপুনি কম খৰচত যাতে এনে ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দিব পাৰে তেতিয়াহ'লে মানে আপোনাৰ বহুত দিন যাব বহুত লাষ্টিং কৰিব দেখাটো শুৱনি হ'ব আৰু এটা কথা যে বহুতে ভাবে যে দাম বহুত বেছি পৰিব মই এটা কথা কওঁ টিঙৰ বাউণ্ডাৰীতকৈ সামান্য অলপ টকা বেছি যাব 130 টকা বা 150 টকা স্কোয়ার ফিটত আপুনি লগাব পাৰিব এইকাৰণে মোৰ উপস্থাপন আছিলে গতিকে আপোনাৰ ঘৰৰ সৌন্দৰ্য ফুটাই তোলক চৌপাশৰ সৌন্দৰ্য ফুটাই তোলক তাৰ বাবে আজিৰ এই উপস্থাপন আছিলে আশা কৰোঁ আপোনালোকে ভাল পাইছে মই আজিজুৰ ৰহমানে আগলৈ আৰু ধুনীয়া ধুনীয়া ডিজাইন দেখুৱাই থাকিম চাই থাকিব খবৰ ইত্যাদি